গুৱাহাটীত কোন কেতিয়া ক'ত মৰে তাৰ একো গেৰেণ্টি নোহোৱা হ'ল। বানপানী হ'লে নলাত পৰিও মানুহ মৰে। ৰ'দ ঘাই বতৰত ৰাস্তাৰে গৈ থাকোঁতে গছ পৰিও মানুহ মৰে। আৰু এইখন মহানগৰকে পাৰ্পল চিটি কৰি চৰকাৰে সকলো ব্যৰ্থতা ঢাকি থ'ব খোজে আৰু ৰাইজেও তাতে বাহ দি হাততালি মাৰে। কেইদিনমান আগত বানপানীত 4জন মানুহ মৰিছিল। এতিয়া সেই ভুক্তভোগী পৰিয়ালকেইটা কেনেকৈ আছে, তেওঁলোকে কেনেকৈ খাইছে তাৰ বিষয়ে ক'তো একো খবৰ নাই। আচলতে আমাৰ মানুহৰ আৱেগবোৰ ধান খেৰৰ জুইৰ নিচিনা। দুদিন খুব হৈ হাল্লা হয় আৰু তাৰ পাছত সকলো ঠাণ্ডা হৈ যায়। এতিয়া চৰকাৰে ঘৰে বাহিৰে পাৰ্পল কালাৰ কৰাৰ এছাইনমেণ্ট দিছে আৰু তাকেই আখৰে আখৰে পালন কৰি বহুতে ছ'চিয়েল মিডিয়াত বানপানী কৰিছে। এতিয়া পাৰ্পল কালাৰে গুৱাহাটীৰ বানপানী কেনেকৈ নাইকিয়া কৰিব, ৰাস্তাৰ কাষত মৰি পচি থকা গছবোৰ কিদৰে নোহোৱা কৰিব, তাৰ উত্তৰ কিন্তু পাবলৈ নাই। সেয়েহে এতিয়া গুৱাহাটীৰ ৰাস্তাত প্ৰাণবায়ু নোযোৱাকৈ কেনেকৈ অহা যোৱা কৰিব পাৰি তাৰেই এখন SOPৰ খুব প্ৰয়োজন হৈ পৰিছে। বানপানী হৈ মানুহ মৰোতে কেওফালে হৈ হাল্লা হ'ল। চৰকাৰী ফালৰ পৰা চব নলা ফুটপাথ ঢাকি দিবলৈ কাৰা নিৰ্দেশ দিয়া হ'ল। পিছে সাধুও শেষ হ'ল আৰু আমিও ঘৰলৈ গুচি আহিলো। এতিয়া আকৌ গুৱাহাটীৰ কেউদিশে উন্মুক্ত নলা মেন হ'ল, জৰাজীৰ্ণ ফুটপাথ। সেই ভগা চিগা ফুটপাথত উজুতি খাই সদায় কিমানৰ হাত ভৰিৰ ছাল ছিগে তাৰ একো হিচাপ পাবলৈ নাই। মানুহ নমৰালৈকে ৰাইজ আৰু চৰকাৰ সকলোৱে নিপালি দি থাকে। মাত্ৰ মানুহ মৰিলে সকলো কেইদিনমানৰ কাৰণে জাগি উঠে আৰু ডাঙৰ ডাঙৰ ভাষণ দিয়ে। গছ থাকিলে মানুহ থাকিব বুলি স্কুলত দেৱাল লিখন কৰিবলৈ চৰকাৰে ঠিকেই পইচা দিয়ে। পিছে সেই চৰকাৰে হাজাৰটা অজুহাত উলিয়াই গছ কাটে আৰু দেশৰ উন্নয়ন কৰে। পিছে সেই চৰকাৰৰে ৰাস্তাৰ কাষৰ মৰা গছ চকুত নপৰে, কাৰণ মৰা গছৰ দাম নাথাকে। সেই গছ পৰি মানুহ মৰিছে, তাৰ বাবে দায়ী কোন? তাৰ উত্তৰ কিন্তু পাবলৈ নাই। ঠিক যিদৰে উন্মুক্ত মেন হলত পৰি মানুহ মৰাৰ বাবে দায়ী কোন তাৰ উত্তৰো পাবলৈ নাই। এই মৃত্যুবোৰৰ বাবে কোনো জগৰীয়া নহয়, কাৰো চাকৰি নাযায়, কাৰো জেল নহয়, মাত্ৰ কেইদিনমান খুব হৈ হাল্লা হয়। মৃতকৰ পৰিয়ালৰ চকু পানীবোৰ লাইভ টেলিকাষ্ট হয় আৰু তাৰ পাছত সকলোৱে আকৌ জীৱনটো এনজয় কৰিবলৈ আৰম্ভ কৰে। এইখন চিটিকেই কেইবছৰমান আগতে চৰকাৰে স্মাৰ্ট চিটি বনাম বুলি কৈছিল। বহু কোটি টকা চেংচনো হৈছিল। ৰাইজে তেতিয়াও চৰকাৰক বাহ দি হাততালি মাৰিছিল। পিছে গুৱাহাটী স্মাৰ্ট চিটি কিয় নহ'ল? স্মাৰ্ট চিটিৰ নামত চেংচন হোৱা টকাবোৰ ক'ত খৰচ হ'ল? এইবোৰ প্ৰশ্ন কৰিবলৈয়ে এতিয়া কাৰো আহৰি নাই। আৰু যদি সঁচাকৈ গুৱাহাটীখন স্মাৰ্ট চিটি হ'ল, তেনেহ'লে স্মাৰ্ট চিটিত বানপানীত কিয় মানুহ মৰি আছে? ৰাস্তাৰ কাষৰ গছ বাগৰি কিয় মানুহ মৰি আছে? ফুটপাথবোৰ কিয় ভাঙি চিঙি গৈ আছে? ৰাস্তাবোৰ কিয় চিৰাল ফাট দি আছে? ৰাস্তাৰ কাষত জাবৰৰ দম কিয় বান্ধি আছে? এইবোৰ প্ৰশ্ন কৰিবলৈহে কাৰো আহৰি নাই। গুৱাহাটীক স্মাৰ্ট চিটি কৰিবলৈ খৰচ কৰা টকাবোৰে কৃত্ৰিম বানপানী কিয় বন্ধ কৰিব নোৱাৰিলে তাৰ উত্তৰ পাবলৈ নাই। স্মাৰ্ট চিটি প্ৰজেক্টে জাবৰৰ সমস্যা কিয় সমাধান কৰিব নোৱাৰিলে? ৰাস্তা ঘাটবোৰ কিয় ভাল কৰিব নোৱাৰিলে? এইবোৰ প্ৰশ্নৰে উত্তৰ পাবলৈ নাই। আচলতে এইখন গুৱাহাটীৰ মানুহবোৰ খুব সুখী। তেওঁলোকে মাত্ৰ চৰকাৰক চাপ বাছি দিবলৈ আৰু হাততালি মাৰিবলৈহে সুযোগৰ অপেক্ষাত থাকে। ধন্যবাদ।